মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 চনৰ বাবে কিছুমান গণিতৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। আমি প্ৰথম প্ৰশ্নটো চাওঁ। 4 সংখ্যাটো 24ৰ এটা উৎপাদক হয়, এইটো দেখুৱাবলৈ তলৰ কোনটো শুদ্ধ? 4 সংখ্যাটো যে 24ৰ এটা উৎপাদক হয়, সেইটো দেখুৱাবলৈ তলৰ কোনটো শুদ্ধ? অপশ্যন দিয়া আছে এ নম্বৰটো 24 সমান 4 লগত 20 যোগ কৰিলে 24 হয়। আকৌ 4 লগত 6 গুণ কৰিলে 24 হয়। 4 লগত 24 গুণ কৰিলে 96 হয়। 4 লগত 24 গুণ কৰিলে 28 হয়। 4 সংখ্যাটো যে 24ৰ উৎপাদকটো দেখাবলৈ হ'লে আমি ইয়াত শুদ্ধটো হ'ব 4 লগত 6 গুণ কৰিলে 24 হয়। গতিকে শুদ্ধটো হ'ব অপশ্যন বি, বাকীকেইটা নহয়। এতিয়া আমি গম পাম এই 4টো 24ৰ এটা উৎপাদক, বা আমি হৰণ কৰি দেখাবলৈও পাৰিম। আমি 4য়ে 24ক হৰণ কৰিলে 6 বাৰ যাব, গতিকে 4টো এটা 24ৰ উৎপাদক হয়। 2 নম্বৰ প্ৰশ্ন। তলৰ মৌলিক সংখ্যাবোৰৰ কোনটো সংখ্যা ওলোটাই লিখিলে আন এটা মৌলিক সংখ্যা পাম? অপশ্যন দিয়া আছে 23, 29, 37, 19। এই গোটেইকেইটা মৌলিক সংখ্যা। এই মৌলিক সংখ্যাবোৰ যদি আমি ওলোটাই লিখোঁ, 23 সংখ্যাটো ওলোটাই লিখিলে আমাৰ কিমান হ'ব? 32। 29 সংখ্যাটো ওলোটাই লিখিলে কিমান হ'ব? 92। 37 সংখ্যাটো ওলোটাই লিখিলে হ'ব 73। 91 সংখ্যাটো ওলোটাই লিখিলে হ'ব 19 সংখ্যাটো ওলোটাই লিখিলে হ'ব 91। এতিয়া চাওঁ আমি এই সংখ্যাবিলাকৰ ভিতৰত 32টো মৌলিক সংখ্যা নহয়, 92টো মৌলিক সংখ্যা নহয়, 91টো মৌলিক সংখ্যা নহয়। এতিয়া মৌলিক সংখ্যা কোনটো হ'ব আমাৰ? 73। গতিকে 37 সংখ্যাটোৰ ওলোটাই লিখিলে আমি এটা মৌলিক সংখ্যা পাম। চি নম্বৰটো আমাৰ শুদ্ধ। 3 নম্বৰ প্ৰশ্ন। ৰামৰ হাতত 48টা চকলেট আছিল, সি তাৰ পৰা 4/3 চকলেট ৰীতাক দিলে। ৰীতাই কেইটা চকলেট পালে? অপশ্যন দিয়া আছে 12টা, 36টা, 24টা, 40টা। চকলেট আছিলে আমাক কৈছে 48টা আছিলে। 48টাৰ 4/3 মানে 48টাক 4 ভাগ কৰিছে। যদি আমি 48টাক 4 ভাগ কৰোঁ, 4 যদি হৰণ কৰোঁ, 4 গুণ 4, 8 থাকিলে 4 দুগুণ 8। তাৰমানে 48টাক যদি আমি 4 ভাগ কৰোঁ, এভাগত 12টাকৈ পাব। আমি যদি এনেকৈ বুজোঁ আমি প্ৰশ্নটো, এতিয়া আমি 4 ভাগ কৰিছোঁ, এতিয়া আমি 4 ভাগ কৰিছোঁ, তাৰমানে এভাগত কিমানটাকৈ পাব? 12টাকৈ পাব। 4টা 12 যোগ কৰিলে আমাৰ কিমান হ'ব? 48 হ'ব। এতিয়া কৈছে ৰীতাই 3 ভাগ খালে। এই এভাগ, দুভাগ, 3 ভাগ। 3 ভাগ কৰিলে কিমান হ'ব? 12, 3টা আছে। 12 3টা আমি পূৰণ কৰি দিম, কিমান হ'ব? 36টা। ৰীতাই কেইটা চকলেট পালে তেতিয়াহ'লে? 36টা। এই বি নম্বৰটো আমাৰ শুদ্ধ। 4 নম্বৰ প্ৰশ্ন দিছে, তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু? প্ৰথম অপশ্যনটো দিছে 0.3, তাৰপিছত দিছে 0.03, তাৰপিছত দিছে 0.003, তাৰপিছত দিছে 0.0003। এতিয়া চাওঁ আমি 0.3। 0.3 মানে আমাৰ কিমান হ'ব? 10/3। আকৌ 0.03, 0.03 মানে কিমান হ'ব? 100/3। তাৰপিছত চাওঁ এইটো আমি 0.003 মানে কিমান হ'ব? 1000/3। আৰু এইটো মানে কিমান হ'ব? 10,000/3। এতিয়া চাওঁ 3 সংখ্যাটোক 10ৰে হৰণ কৰিছে, 3 সংখ্যাটোক 100ৰে হৰণ কৰিছে, 3 সংখ্যাটোক 1000ৰে হৰণ কৰিছে, 3 সংখ্যাটোক 10,000ৰে হৰণ কৰিছে। একেবাৰে সৰু কোনটো হ'ব? এইটো হ'ব। 3 সংখ্যাটোক 10,000ৰে হৰণ কৰিলে আটাইতকৈ আমি সৰু সংখ্যা পাম। গতিকে 0.003 এইটো আটাইতকৈ সৰু হ'ব। আমাক যদি ক'লে ডাঙৰ হ'লতে ডাঙৰ সংখ্যা কোনটো হ'ব? ডাঙৰ সংখ্যা এইটো 0.3টো আমাৰ ডাঙৰ হ'ব এইকেইটাৰ ভিতৰত। 5 নম্বৰ প্ৰশ্ন। 5 × 20 ডিভাইডেড বাই হৰণ 5 + 8 - 3। ইয়াৰ মান হ'ব কিমান? 85, 21, 18, 25। এনেকুৱা থাকিলে আমি চাম, প্ৰথমতে আমি হৰণ কৰিম। তাৰপিছত আমি পূৰণ কৰিম, তাৰপিছত আমি যোগ বা বিয়োগ যিকোনো এটা কৰিব পাৰোঁ। ইয়াত প্ৰথমতে আমাৰ হৰণ আছে। 20 হৰণ 5, 5ৰে আমি 20ক হৰণ কৰি ল'ব লাগিব। 5ৰে যদি আমি 20ক হৰণ কৰোঁ কিমান হ'ব? পাতি লৈছোঁ আমি। 5ৰে 20ক 4 বাৰ, গতিকে 5 × 4 = 20 হ'ব। যোগ 8 হৈছে,
বিয়োগ 3 হৈছে এতিয়া কি কৰিম পূৰণটো কৰিম 5 4 গুণ 20 হ'ল আকৌ 8 হ'ল -3 এতিয়া 20ৰ লগত 8 যোগ কৰিলে 28 হ'ল 28 - 3 এতিয়া কিমান হ'ব 28ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব আমাৰ 25 গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 6 নম্বৰ প্ৰশ্ন 7 পূৰণ 6 যোগ 8 পূৰণ 6 সমান এই বাকচটোত খালী ঘৰ উঠিছে পূৰণ 8 যোগ 18 খালী ঠাইত তলৰ কোনটো সংখ্যা বহিব ইয়াত দিয়া আছে 11 8 9 7 আমি চাওঁ এইখিনি হৈছে বাওঁ পক্ষ আৰু এইখিনি হৈছে সোঁ পক্ষ এতিয়া বাওঁ পক্ষখিনি যদি আমি কৰোঁ ইয়াত 7 আৰু 6টো প্ৰথমতে পূৰণ কৰিম আৰু 8 আৰু 6টো পূৰণ কৰিম পূৰণকেইটা প্ৰথমতে কৰিম আমি 6 লগত 8টো যোগ কৰি নিদিওঁ প্ৰথমতে আমি কৰিব লাগিব পূৰণটো 7 6 গুণ হৈ গ'ল 42 মাজত যোগ চিন আছে 8 6 গুণ হৈ গ'ল 48 আমি যদি যোগ কৰোঁ 90 হ'ল এই 90টো এই সোঁফালৰখিনিৰ লগত সমান বুলি কৈছে এফালে 18টো যোগ হৈ আছে আমি 90 পৰা আমি 18টো বিয়োগ কৰোঁ 18টো বিয়োগ কৰিলে হ'ব 72 কিমান হ'ল 72 তাৰমানে 8ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 72 হয় এতিয়া আমি এই 72টোক 8টোৱে আমি হৰণ কৰি দিম 8ৰে আমি হৰণ কৰি দিম কিমান হ'ল 9 তাৰমানে ইয়াত কিমান বহিব 9 বহিব 9 8 গুণ 72 9 8 গুণ 72 72ৰ লগত 18 যোগ কৰিলে আমাৰ কিমান হৈ যাব 90 হ'ব গতিকে ইয়াত কিমান হ'ব 9 গতিকে শুদ্ধ অপশ্যনটো অপশ্যন চি 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো আটাইতকৈ ডাঙৰ 7 ভাগৰ 7 7 ভাগৰ 3 7.7 7 ভাগৰ 5 ইয়াত ডাঙৰ কোনটো হ'ব এই গোটেইকেইটা ভগ্নাংশত আছে কিন্তু এইটো ভগ্নাংশত নাই এইটো দশমিকত আছে গতিকে 7টো এটা গোটা সংখ্যা এইটোহে ভগ্নাংশ হয় এইটো দশমিকত থাকিব গতিকে আটাইতকৈ ডাঙৰটো হ'ব অপশ্যন চি 7.7টো ডাঙৰ 8 নম্বৰ প্ৰশ্ন এইটো ইংৰাজী এল আখৰ ইয়াত 90 ডিগ্ৰী কোণ হৈছে ইয়াৰ বিপৰীতে যিটো কোণ আছে 90 ডিগ্ৰীটোৰ ভিতৰৰ কোণ এই বাহিৰৰ যিটো কোণ আমি এক্স বুলি দিছোঁ এই এক্স কোণটো কিমান ডিগ্ৰী সুধিছে 180 ডিগ্ৰী 270 ডিগ্ৰী 200 ডিগ্ৰী 300 ডিগ্ৰী এতিয়া আমি জানো বৃত্তৰ বা এই গোটেই কেন্দ্ৰটো 360 ডিগ্ৰী কোণ উৎপন্ন হয় ইয়াৰ ভিতৰৰ কোণটো 90 ডিগ্ৰী আছে আমি এই বাহিৰা কোণটো পাবলৈ হ'লে আমি এই 90 ডিগ্ৰীটো বিয়োগ কৰি দিম 90 ডিগ্ৰী বিয়োগ কৰিলে কিমান হ'ব 270 ডিগ্ৰী এইটো প্ৰবৃদ্ধ কোণ বুলি কয় গতিকে বি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো সংখ্যা 7ৰ এটা গুণিতকৰ লগতে 42ৰ এটা উৎপাদক হয় তলৰ সংখ্যাবোৰৰ কোনটো 7ৰ গুণিতকো হয় আৰু 42ৰ এটা উৎপাদক হয় এতিয়া আমি চাম 7ৰ গুণিতক 35 35টো 7ৰ গুণিতক হয় 7 5 গুণ 35 তাৰপিছত চাওঁ 21টো 7ৰ গুণিতক হয় 7 3 গুণ 21 28টো 7ৰ গুণিতক হয় 7 4 গুণ 28 আৰু 56টো 7ৰ গুণিতক হয় 7 8 গুণ 56 গোটেইকেইটা 7ৰ গুণিতক হয় কিন্তু 42ৰ উৎপাদক কি হ'ব আমি যদি 42ৰ উৎপাদক চাওঁ 1ৰ লগত 42 পূৰণ কৰিলে 42 হ'ব 2ৰ লগত 21 পূৰণ কৰিলে 42 হ'ব 6ৰ লগত 7 পূৰণ কৰিলে 42 হ'ব এতিয়া 42ৰ উৎপাদক কি হ'ব 1 2 6 7 21 আৰু 42 এইকেইটা 42ৰ উৎপাদক এতিয়া আমি চাওঁ 7ৰ গুণিতক 21টো হয় আৰু 42ৰ উৎপাদক 21টো হয় বাকীকেইটা নহয় 42ৰ উৎপাদক বাকীকেইটা নহয় গতিকে আমাক কৈছে কি কোনটো 7ৰ গুণিতকো হয় 42ৰ উৎপাদকো হয় তাৰ উত্তৰটো হ'ব আমাৰ 21টো শুদ্ধ গতিকে বি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ 10 নম্বৰ প্ৰশ্ন 5 লাখত কিমান হাজাৰ অপশ্যন দিয়া আছে 5 5,550 5 লাখটো আমি লিখি লওঁ 5 লাখ কিমান হাজাৰ কৈছে গতিকে আমি 1000 হৰণ কৰি দিম 1000 হৰণ কৰি দিম গতিকে আমি শূন্য শূন্য কাটিলোঁ এই শূন্যকেইটা কাটিলোঁ কিমান থাকিলে 500 হাজাৰ
আৰু অপশ্যনটো আমাৰ কোনটো শুদ্ধ আছে অপশ্যন চি। এঘাৰ নম্বৰ প্ৰশ্ন ৰাজুৱে দুপৰীয়া শোৱাৰ 1 ঘণ্টা 25 মিনিট আগেয়ে অফিচৰ পৰা ঘৰলৈ গ'ল। ৰাজুৱে ঘৰলৈ যোৱাৰ সময় হ'ল দুপৰীয়া হোৱাৰ 12 বজাৰ পৰা আমি দুপৰীয়া সময়টো ধৰোঁ। গতিকে 12 বজালৈ 1 ঘণ্টা 25 মিনিট থাকোঁতেই ঘৰলৈ গ'ল কৈছে। গতিকে কিমান সময় হ'ব ইয়াত দিয়া আছে 11:35, 1:25 PM, 10:35 AM আৰু 10:25 AM। তাৰমানে 12 বজা বাজিবলৈ 1 ঘণ্টা 25 মিনিট থাকোঁতে ঘৰলৈ গ'ল। গতিকে আমি কিমান সময়ত ঘৰলৈ গ'ল 10:35 হ'ব 10:35 AM। তেতিয়া আমাৰ কি হ'ল আমাৰ 10:35 লগত যদি আমি 1 ঘণ্টা 25টো যোগ কৰি দিওঁ তেতিয়া আমাৰ 12 বাজিব। গতিকে চি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ। 12 নম্বৰ প্ৰশ্ন ৰীমাৰ হাতত 63 টকা আছিল। ৰীমাই 9টা কলম কিনিবলৈ বিচাৰিলে, কিন্তু 9টা কলম কিনিবলৈ তাইক আৰু 18 টকা বেছিকৈ দৰকাৰ হ'ল। 3টা কলমৰ দাম কিমান? অপশ্যন দিয়া আছে 22 টকা, 15 টকা, 27 টকা, 39 টকা। ৰীমাৰ হাতত কিমান টকা আছিল কৈছে আমাক 63 টকা। 63 টকা আমি পাতি লৈছোঁ। ৰীমাই 9টা কলম কিনিব বিচাৰিলে। কেইটা কলম কিনিব বিচাৰিলে 9টা কলম। 9টা কলম কিনিবলৈ তাইক কিমান টকা লাগিলে আৰু 18 টকা। তাৰমানে 63 টকাৰ লগত যদি আমি 18 টকা যোগ কৰোঁ আমি 9টা কলমৰ দাম পাম 81 টকা। 81 টকাত আমি কেইটা কলম পাম তেতিয়াহ'লে 9টা কলম। তেতিয়াহ'লে এটা কলমৰ দাম কিমান হ'ব 9টা কলমৰ দাম 81 টকা। গতিকে 81টোক আমি 9এ হৰণ কৰিম। গতিকে 9টা কলমৰ দাম 81 টকা হ'লে এটা কলমৰ দাম হৈ গ'ল 9 টকা। আমাক কৈছে 3টা কলম, গতিকে 9 লগত 3 পূৰণ কৰিলে আমি 27 টকা। 3টা কলমৰ দাম হ'ব 27 টকা। আৰু অপশ্যন চিত আছে। 13 নম্বৰ প্ৰশ্ন 8ৰ পঞ্চম গুণিতক আৰু 15ৰ আটাইতকৈ ডাঙৰ উৎপাদকৰ যোগফল হ'ব। অপশ্যন দিয়া আছে 15, 25, 55, 40। 8ৰ পঞ্চম গুণিতক আমি কেনেকৈ চাম 8ৰ প্ৰথম গুণিতকটো হ'ল 8 × 8। তেনেকৈ 8ৰ দ্বিতীয় গুণিতকটো হ'ল 8 × 2 হৈ গ'ল 16। তেনেকৈ পঞ্চম গুণিতকটো কিমান হ'ব আমাৰ 8 × 5 = 40। তেতিয়াহ'লে 8ৰ পঞ্চম গুণিতকটো কিমান হ'ব আমাৰ 40 হৈ গ'ল। আৰু কৈছে 15ৰ আটাইতকৈ ডাঙৰ উৎপাদক। 15ৰ উৎপাদক আমি যদি চাওঁ 15ৰ উৎপাদক কি হ'ব 1ৰ লগত 15 পূৰণ কৰিলে 15 হ'ব। 1 আৰু 15 15 উৎপাদক আৰু 3 × 5 = 15 আৰু নোলায় 15ৰ উৎপাদক তেতিয়াহ'লে কি হ'ব 1, 3, 5 আৰু 15। এইকেইটাৰ ভিতৰত 15ৰ আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হ'ব 15। আকৌ 8ৰ পঞ্চম গুণিতক কিমান হ'ল 40। 40 আৰু 15ৰ যোগফল তেতিয়াহ'লে কিমান হ'ব 40ৰ লগত যদি আমি 15 যোগ কৰোঁ 55 হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। 8ৰ পঞ্চম গুণিতক আৰু 15ৰ আটাইতকৈ ডাঙৰ উৎপাদকৰ যোগফল হ'ব 55। 14 নম্বৰ প্ৰশ্ন প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল 25। প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান সুধিছে। প্ৰথম 5টা অযুগ্ম সংখ্যা আমাৰ কিমানৰ পৰা হয় 1টো অযুগ্ম সংখ্যা 1, 3, 5, 7, 9। এতিয়া আমি যোগ কৰিলে কিমান বুলি কৈছে 25 বুলি কৈছে। 1 × 3 = 4, 4 × 5 = 9, 9 × 7 = 16, 16 × 9 কিমান হৈ গ'ল 25। আমাক এতিয়া কৈছে কি প্ৰথম 10টা যুগ্ম সংখ্যা। এতিয়া যুগ্ম সংখ্যা প্ৰথম নম্বৰ কিমান হ'ব 2 পৰা আৰম্ভ হ'ব 2, 4, 6, 8, 10, 12, 14, 16, 18, 20। কেইটা হ'ল চাওঁ আমি 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইকেইটা যোগ কৰিলে কিমান হ'ব এইকেইটা যোগ কৰিলে হ'ব আমাৰ 110। গতিকে প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 110 আৰু সেইটো অপশ্যন আমাৰ চিত আছে অপশ্যন ডিত আছে। গতিকে ডি নম্বৰটো আমাৰ শুদ্ধ।